নমস্কাৰ মিত্ৰসকল। সনাতন ধৰ্ম দৰ্শন সংস্কৃতি ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ নামত সমৰ্পিত অসমীয়া চেনেল অমৃতস্য পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মিত্ৰসকল, কালি মই মোৰ অখণ্ড ব্ৰহ্মদীক্ষাৰ গুৰুধাম যাত্ৰা আৰু অখণ্ড সংঘ জননী শ্ৰী শ্ৰী মামণি সংহিতা দেৱীৰ লগত মোৰ প্ৰথম দিব্য সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটো আপোনালোকক পৰিৱেশন কৰিছিলোঁ। ইতিমধ্যে প্ৰথম খণ্ডটোই গুৰু ভাই গুৰু ভগ্নীসকলৰ পৰা খুব সমাদৰ লাভ কৰাৰ কাৰণে অত্যন্ত আনন্দিত হৈছোঁ। কিছুমানে মোৰ চেনেলো ছাবস্ক্ৰাইব কৰিছে, তাৰ কাৰণে সকলোৰে ওচৰত কৃতজ্ঞতা জনাইছোঁ। আজি মই দ্বিতীয় খণ্ডলৈ আহিম। 20 বছৰ আগলৈ মই কল্পনাৰ চকুৱেদি বিচৰণ কৰিব চেষ্টা কৰিছোঁ আৰু 20 বছৰ আগৰ প্ৰতিটো দৃশ্য মনত পেলাবৰ কাৰণে চেষ্টা কৰিছোঁ, কিন্তু এইটো সম্ভৱ নহয়। যিখিনি কথা মই মোৰ স্মৃতিৰ মাজত আনিব পাৰিছোঁ, অকল সেইখিনি কথাহে মই ক'ব পাৰিম, কাৰণ বহু কথা ইতিমধ্যে স্মৃতিপটৰ পৰা বিলুপ্ত হৈ গৈছে। প্ৰথম দিনা মই গুৰুধামত যোৱা গোটেইখিনি কথা ক'লোঁ। গধূলি কিভাৱে চাহ খাব গ'লোঁ, স্বদেশ দাৰ লগত কিভাৱে চিনাকি হ'লোঁ, গোটেইখিনি কথা ক'লোঁ। সন্ধ্যা আহি আমি কিভাৱে প্ৰসাদ গ্ৰহণ কৰিলোঁ। তাৰপিছত অচিত দাৰ লগত বহু কথা আলোচনা হ'ল। মাল্টিভাৰ্চিটিৰ বিষয়ে অচিত দাই বহুত গুৰুত্বপূৰ্ণ কথা ক'লে। মাল্টিভাৰ্চিটিৰ কাম কৰাৰ সময়ত বাবামণিৰ লগত যি শ্ৰমময় জীৱন, যি কৃচ্ছাতিকৃচ্ছ সাধনাৰ জীৱন, সাধনা মানে কৰ্মযোগ সাধনা, কৃচ্ছাতিকৃচ্ছ কৰ্মযোগ সাধনাৰ যি মাল্টিভাৰ্চিটিৰ জীৱন, সেই বিষয়ে অচিত দাই বহুত কথাই ক'লে। মই এটা কথা লক্ষ্য কৰিলোঁ যে অচিত দা মানুহটো অত্যন্ত মুদী। তেওঁৰ মুড বুজি কথা নক'লে হঠাৎ তেওঁৰ ৰাগ উঠি যায়। যি নহওক, মই যিহেতু কনিষ্ঠ গুৰুভ্ৰাতা, গতিকে মই যথেষ্ট সন্মান সহকাৰে তেওঁৰ ওচৰত কথাবিলাক ক'লোঁ। আকস্মিক অচিত দাৰ মুখেৰে এটা কথা ওলাই গ'ল যে শ্ৰী শ্ৰী বাবামণি আমাকে এক পৰম গুপ্ত কথা বলেছিলেন, যে এটা কথা শুনলে তুমি চমকে উঠবে। মই বোলো কওকচোন। তেওঁ অৱশ্যে অসমীয়াও ক'ব পাৰে অচিত দাই। শ্রী শ্রী বাবামণি একদিন রাত্রে আমাকে ডিকটেশন দিয়েছিলেন, আমি ডিকটেশন নিয়েছি। হঠাৎ শ্রী শ্রী বাবামণি বলে উঠলেন, নেতাজি এখনও জীবিত, সুভাষ বোস এখনও জীবিত। তেতিয়া তেওঁ সুধিলে অচিত দাই যে বাবা কোথায় আছে আপনি কি জানেন? শ্রী শ্রী বাবামণি ক'লে, হ্যাঁ জানি, কিন্তু বলবো না। যিয়ে নহওক, সেই সময়ত এই কথাটোৱে মোৰ অন্তৰত অত্যন্ত ৰেখাপাত কৰিলে। পৰৱৰ্তী সময়ত মই নেতাজী সাহিত্যৰ ওপৰত সুদীৰ্ঘ 3 বছৰ অতি গহন অধ্যয়ন কৰিছিলোঁ। এই কথাটো মোৰ 2-4জন গুৰুভাই জানে। নেতাজীৰ ওপৰত পৰৱৰ্তী সময়ত মই ইমানেই গভীৰ অধ্যয়ন কৰিছিলোঁ যে মোৰ লাইব্ৰেৰীত এতিয়াও প্ৰায় 40-45খন অতি অমূল্য গ্ৰন্থ আছে নেতাজী সাহিত্যৰ ওপৰত। আৰু পৰৱৰ্তী সময়ত মই অসংখ্য মহাপুৰুষৰ মাজেৰে এই কথাবিলাক উপলব্ধি কৰিব পাৰিছিলোঁ। শ্ৰী শ্ৰী বাবামণি সেই সময়তে যি ভৱিষ্যতবাণী কৰি থৈ গৈছিল, তাৰ 100% সত্যৰ বিষয়ে মই উপলব্ধি কৰিব পাৰিছিলোঁ। যিয়ে নহওক, আজি এই ভিডিঅ'ত মই নেতাজী প্ৰসংগত নাহোঁ। নেতাজী প্ৰসংগত মই আৰু বেলেগ বেলেগ ব্যাখ্যান ভৱিষ্যতে দিম, আৰু বিভিন্ন মহাপুৰুষৰ ব্যাখ্যানৰ মাজেৰে মই নেতাজী জীৱিত যে আছে তাৰ প্ৰমাণ মই ভৱিষ্যতে দিম। যিয়ে নহওক, ৰাতি প্ৰসাদ গ্ৰহণ কৰিলোঁ। ৰাতি প্ৰসাদ গ্ৰহণ কৰি আমি অত্যন্ত তৃপ্ত হ'লোঁ। তাৰপিছত ৰাতি যিখন বিচনা মোক দিয়া হৈছিল, এই বিচনাত মই শুই থাকিলোঁ। বহু ৰাতিলৈকে মোৰ টোপনি নাহিল। আকাশ পাতাল বিভিন্ন চিন্তা কৰিলোঁ। ৰাতি 11:30-12মান বজালৈকে তেওঁলোকে কাম কৰি আছে। মই টোপনি মাৰিব চেষ্টা কৰি আছোঁ। দাদামণি অহা যোৱা কৰি আছে, একবাৰ 4 তলা, একবাৰ 2 তলা, একবাৰ 3 তলা। দাদামণি অবিৰাম অহা যোৱা কৰি আছে, বিভিন্ন ডিকটেশ্যন লৈ আছে, ডিকটেশ্যন দি আছে, বিভিন্নজনক ফোনেৰে ডিকটেশ্যন দি আছে। তাৰপিছত আকস্মিকভাৱে মই এবাৰ ঘৰত ফোন কৰিলোঁ, দাদামণিৰ অনুমতি লৈ কিনে ঘৰত ফোন কৰি মাৰ আগত গোটেইখিনি কথা ক'লোঁ যে তোমালোকে চিন্তা কৰিব নালাগে, ইয়াতে সকলোৰে ব্যৱহাৰ অতি ভাল, দাদামণিতো সাক্ষাৎ ভগৱান, গতিকে মই খুব সুন্দৰভাৱে আছোঁ, চিন্তা কৰিব নালাগে। এতিয়া মাহঁতে মোৰ ফোন পাই কিনে অত্যন্ত প্ৰসন্ন হ'ল। তাৰপিছত মই ৰাতি অলপমান মোৰ বদহজম যেন হ'ল, পেটটো অলপমান ফুলা যেন অনুভৱ হ'ল। কথাটো লগে লগে গম পালে ব্ৰহ্মচাৰীসকলে। আনন্দদাই লগে লগে হেমিঅ'পেথিক ঔষধ লৈ আহিলে আৰু হেমিঅ'পেথিক ঔষধ মোৰ জিভাত দি দিলে 2-3 টোপমান। তেতিয়া মই গম পালোঁ যে আনন্দদা হেমিঅ'পেথিৰ ওপৰত তেওঁৰ ভাল অধ্যয়ন আছে আৰু তেওঁ হেমিঅ'পেথিক চিকিৎসাও কৰে। এই কথাটো মই সিদিনাই গম পালোঁ। গতিকে কিছু সময় পিছত মোৰ পেট ফুলাটো আস্তে আস্তে কমিল
ৰাতিপুৱা মই অৱশ্যে দেৰি কৰি উঠিলোঁ, কাৰণ মই এনেও ৰাতিপুৱা দেৰি কৰি উঠা বহুত জঘন্যতম বেয়া স্বভাৱবিলাক মোৰ আছে ইতিমধ্যে। মই গম পালোঁ যে গুৰুধামত ব্ৰহ্ম মুহূৰ্তত কীৰ্তন হয়। তাৰমানে গুৰুধামৰ পৰা কীৰ্তনীয়া পাৰ্টি এটা গুচি যায়। সেই কীৰ্তনীয়া পাৰ্টিটোৰ লগত ব্ৰহ্মচাৰী থাকে, স্বদেশ দা থাকে আৰু কেইবাজনো থাকে। এজনে হাৰমনিয়াম বজায়। এনেকুৱা কৰি প্ৰায় 10-12জনমান কীৰ্তনীয়া পাৰ্টি যায়। কীৰ্তনীয়া পাৰ্টিবিলাকে গুৰুধামৰ পৰা বিভিন্ন দূৰত গৈ 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 কোনোবা এজন গুৰুভাইৰ ঘৰত সোমাই যায়। সেই গুৰুভাইজনৰ ঘৰত বিশিষ্টভাৱে কীৰ্তন কৰি আকৌ ফিৰি আহে। গতিকে প্ৰথম দিনা মই যিহেতু 7টামান বজাত উঠিছোঁ, গতিকে প্ৰথম দিনা মই কীৰ্তনত যোগদান কৰা নহ'ল। গতিকে কীৰ্তনত যোগদান কৰা নোহোৱাৰ কাৰণে মই অলপমান অনুতপ্ত হ'লোঁ। তাৰপিছত মই গা চা ধুই কিনে ৰাতিপুৱাৰ প্ৰসাদ গ্ৰহণ কৰি ভগৱানক প্ৰাৰ্থনা কৰি আছোঁ, পৰমপিতা বাবামণিক সোনকালে যাতে মামণিৰ দৰ্শন হয়। কিন্তু মই কাকো সুধিবলৈ সাহস পোৱা নাই যে কেতিয়া মামণিৰ দৰ্শন হ'ব। এনেতে 10টামান বজাত আকস্মিকভাৱে হতমম্ম কৰি কিনে মোক অচিত দাই দৌৰি আহি ক'লে যে মামণি আছে, মামণি আছে, মামণি আছে। মই বোলো মামণি আহিছে, মামণি। তেতিয়া মই গম পালোঁ ব্ৰহ্মচাৰীসকলৰ পৰা যে মামণি কোনোবা বিশিষ্ট ঠাইত যাব ওলাইছে, গতিকে তেওঁ আকস্মিকভাৱে ওলাই আহিছে। তেতিয়া মই যি পিন্ধি আহিছিলোঁ, লগে লগে মই শুই আছিলোঁ, মই মুখত পানী মাৰিবলৈও সময় নাপালোঁ। মই লগে লগে থিয় হৈ গ'লোঁ। তাৰপিছত সকলো ব্ৰহ্মচাৰী থিয় হ'ল। মা ওপৰৰ পৰা আহি আছে, বুকুখন ধপ 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 কৰি কঁপি আছে। ওপৰৰ পিনে মই চালোঁ, চাই দেখিলোঁ যে এগৰাকী এনেকুৱা সাক্ষাৎ মানে দেৱী, যাৰ তুলনা নাই। যাৰ মানে মুখৰ পৰা দিব্যকান্তি, শৰীৰৰ অটল স্বাস্থ্য, অতি সুন্দৰ স্বাস্থ্য। সেই সময়ত মাৰ গুৱাহাটীত মাক যিটো ৰূপত দেখিছে, তাত কৰিতো এইটো কল্পনাতীত। সেই সময়ত মই যিটো ৰূপত মাক দেখিছোঁ, কল্পনাতীত। তেওঁৰ যদিও চুলি পকিছিল, শৰীৰত যদিও যৎকিঞ্চিত বাৰ্ধক্যৰ ৰেখা, কিন্তু তেওঁৰ মুখ গাল পূৰ্ণ, চকুদি তেওঁৰ অহৰ্নিশে এক তাৰমানে দিব্য জ্যোতি অহৰ্নিশে বিকৃত হৈ থাকে। তেওঁৰ মুখত, শৰীৰত সৰ্ব অংগত ৰম ৰম দিব্য তেজ। ধীৰে 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 তেওঁ খটখটিৰ পৰা নামি আহিলে। নামি অহাৰ লগে লগে সকলো ব্ৰহ্মচাৰীয়ে তেওঁ নিজে নিজে চৰণ আগবঢ়াই দিলে। তেওঁৰ শ্ৰীচৰণ নিজে নিজে আগবঢ়াই দিলে। এনেইতো তেওঁতো প্ৰণাম কৰিলে, তেওঁকতো চৰণ স্পৰ্শ কৰা চান্স কোনো নাপায়। কিন্তু মই দুৰ্লভ পৰম সৌভাগ্য আছিল। গতিকে গুৰুধামত যিহেতু মই আছিলোঁ, পূৰা 9 দিন যিহেতু মই গুৰুধামত থকাৰ পৰম সৌভাগ্য প্ৰাপ্ত কৰিছিলোঁ, গতিকে সকলো ব্ৰহ্মচাৰীৰ লগত ময়ো তেওঁৰ প্ৰথমবাৰৰ কাৰণে তেওঁৰ চৰণ স্পৰ্শ কৰিলোঁ। চৰণ স্পৰ্শ কৰাৰ লগে লগে মই একদম চমকি উঠিলোঁ। প্ৰথম এটা ইলেক্ট্ৰিক শ্বক মাৰাৰ দৰে প্ৰথমতে এটা বিৰাট শ্বক এটা মাৰিছে। কাৰণ আগতে মই বহুত ডাঙৰ ডাঙৰ সাধিকাক মই প্ৰণাম কৰিছোঁ, বিভিন্ন সাধু সন্ত মহাত্মাক মই প্ৰণাম কৰিছোঁ, কিন্তু এনেকুৱা এটা শ্বট মানে মাৰিছে, যিটো শ্বট মানে আজিলৈকে মই পাহৰি যাব পৰা নাই। দিব্য তৰংগ এটা, দিব্য তৰংগ মানে যি শৰীৰৰ ৰোম ৰোম মস্তি অস্থি মজ্জা ধমনি এক মহা দিব্য তৰংগত মানে মই চট মাৰি উঠিছোঁ। তাৰপিছত থিয় হ'লোঁ। মামণি সকলোৰে খবৰ পাতি ল'লে। লৈ কিনে মোক সুধিলে যে তুমি ভালে ভালে আহি পাইছাতো? তেওঁ বাংলাতে কৈছে। মই ক'লোঁ মা, মই বাংলা ক'ব নোৱাৰোঁ, ক্ষমা কৰি দিব, মইতো অসমীয়াতে ক'ম, আপুনি বাংলা কৈ থাকিব। মায়ে উল্টাই মোৰ ওচৰতে ক্ষমা খুজিলে যে না না না, তোমাকে কেন ক্ষমা খুঁজতে হবে, আমাকে ক্ষমা খুঁজতে হবে, আমি আসামি বলতে পারি না। এটা আমার পক্ষে অত্যন্ত দুখের কথা বাবা, আমার পক্ষে অত্যন্ত দুখের কথা। মইতো তাজ্জব মানি গ'লোঁ যে মই উল্টাই ক্ষমা খুজিব লাগে, উল্টাই তেওঁহে অসমীয়া ক'ব নাজানাৰ কাৰণে ক্ষমা খুজিছে। তাৰপিছত তেওঁ ক'লে বাবা ধনীৰাম বৰ্মনৰ খবৰ? মই বোলো মা, ধনীৰাম বৰ্মন ভালে আছে, তেওঁ এতিয়া অলপ বাৰ্ধক্যগ্ৰস্ত, তেওঁ খোজ কাঢ়িলে অলপমান কষ্ট পায়, আগৰ দৰে এনেকুৱা কৰি দৌৰি ফুৰিব নোৱাৰে। ও বাবা, বুড়া হলে সবাইরে একই অবস্থা হয় বাবা, এই জন্য বাল্যকালেই সাধন ভোজন করতে হয় বাবা, বাল্যকালেই সাধন ভোজন করতে হয়। তেতিয়া এই কথাখিনিৰ মাজত মই এটা পৰম চান্স এটা পাই গ'লোঁ, কাৰণ মই দীক্ষাৰ কাৰণে যিহেতু কোন মুহূৰ্তত দীক্ষা হ'ব, কেতিয়া দীক্ষা হ'ব, এই বিষয়টো যিহেতু অবিৰাম যিহেতু ব্যাখ্যা, গতিকে মই ক'লোঁ মা, আমিতো বুঢ়া হৈ গেলাম, আমাৰতো দীক্ষা হ'ল না মা, আমিতো বুঢ়া হৈ গেলাম। তেতিয়া মোৰ লগৰ ব্ৰহ্মচাৰীবিলাকে সকলোৱে হাঁহি উঠিলে, মায়েও হাঁহিলে। কাৰণ এনেকুৱা এটা অদ্ভুত হাস্যাস্পদ কথা যে অলৌকিকভাৱে যে মোৰ মুখেদি ওলাই যাব, এইটো কথা ময়ো ভবা নাছিলোঁ। মাও হাঁহিলে, এই দুষ্ট কথাকাৰ, কোথায় বুঢ়া হচ্ছ হা, এখনো অনেক সময় বাকী আছে তোমাৰ, অনেক সময় বাকী আছে। তাৰপিছত কিবাকিবি সুধিলে, ঘৰুৱা খা খবৰ সুধি কিনে প্ৰায় 10 মিনিট 15 মিনিটমান সুন্দৰভাৱে কথা পাতি অচিদ্ধাৰ পিনেকে চাই ক'লে যে একে একযোৰা ধুতি কুৰ্তা দিয়ে দিবে, আশ্রমের ছেলের মতন লাগবে ওকে, একে আশ্রমের ছেলের মতন লাগবে। তেতিয়া মা গুচি গ'ল। দাদা বনিৰ লগত এখন টেক্সিত তেওঁ উঠিল, আমাৰ আশ্ৰমৰে যিখন টেক্সি, উঠি কিনে তেওঁ কিবা কামত গুচি গ'ল। এতিয়া কি কামত গৈছে এইটো কথাটো আমি আৰু নাজানো, কাৰণ তেওঁতো 1 ছেকেণ্ডো বহি নাথাকে, য'তে থাকে তেওঁ ৰাতিপুৱা 6টাৰ পৰা ৰাতি 2টা 3টালৈকে কাম কৰে। মই পিছত গম পালোঁ ব্ৰহ্মচাৰীসকলৰ পৰা।
তাৰপিছত যেতিয়া গুচি গ'ল তেতিয়া ব্ৰহ্মচাৰীসকলৰ মাজত হৈ হাল্লা লাগি গ'ল। অচিত দা, নিখিল দা আছে, তাৰ উপৰি স্বৰূপ দা আছে, দাদামণিতো নাছিল সেই সময়ত যেনিবা, দাদামণি পিছত আগতে দাদামণি তোৰ বাহিৰত ওলাই আছিল, দাদামণিৰ লগতে গৈছে মায়ে। তেতিয়া সকলোৱে আহি কিনে মোক তো ক'লে বাপৰে বাপ বাপৰে বাপ, চবেই বাংলাতে কৈছে যে আৰে তুমিতো পৰম ভাগ্যৱান, তুমিতো পৰম ভাগ্যৱান। আৰে কিমান মানুহ আমি দেখা পালোঁ অত বছৰে, গুৱাহাটীৰ পৰা অত শিলচৰৰ পৰা কিমান ঠাইৰ পৰা কিমান গুৰুভাই আহে, ইয়াতেতো মাক দৰ্শন পাবলৈ কিমানে কতদিন ৰখি থাকে, ৰখি 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 বহুতে গুচিয়ে যায়, বহুতৰে দৰ্শন নহয়। আৰু যিসকলে দৰ্শন পাইছে তেওঁলোকেও বহুত কষ্ট কৰি এপইণ্টমেণ্ট ল'ব লগা হয়। কিমান ডাঙৰ ডাঙৰ নেতাবিলাকে এসময়ত তেওঁক দৰ্শন নাপায় বহুতে গুচি যাব লগা হয়, বহুতে তেওঁক বেয়াও পাইছে। তুমিতো কোনো এপইণ্টমেণ্ট লোৱা নাই, আকস্মিকভাৱে তুমি তেওঁক দৰ্শন পাই গ'লা, তুমিতো পৰম ভাগ্যৱান। এনেকুৱা কৰি বহুতে বহুত কথা ক'লে। ময়ো তাজ্জব মানি গ'লোঁ, কাৰণ এনেকুৱা অলৌকিকভাৱে সাক্ষাৎকাৰ হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। তাৰপিছত এটা দিব্য আনন্দৰ তৰংগ এটা প্ৰবাহিত হ'ল। তাৰপিছত অলপ পিছতে স্বৰূপ দা আহি ক'লে যে তোমাৰ ওপৰত মাৰ মানে হেৰি হৈছে, আজ্ঞা হৈছে। তেওঁ বাংলাতে কৈছে স্বৰূপ দাই, মই ভালকৈ বাংলা ক'ব নোৱাৰোঁ, যে কালিৰ পৰা মই য'ত য'ত যাম তুমি মোৰ লগত যাব লাগিব, আমি যেখানে যাব তুমি আমাৰ সঙ্গে চলবে, বাছ মাৰ আজ্ঞা তোমাৰ প্ৰতি। মই বোলো ঠিকে আছে দাদা, আপুনি য'তে যায় ত'তে। গতিকে মই স্বৰূপ দাৰ লগত ঘূৰি ফুৰিব লগা হ'ল। স্বৰূপ দাই আশ্ৰমৰ কামত কেতিয়াবা ছেক্ৰেটাৰিয়েট গৈছে, গতিকে ময়ো তেওঁৰ লগত ছেক্ৰেটাৰিয়েট যাব লগা হৈছে। আৰু শ্ৰী শ্ৰী মামনিৰ আজ্ঞা আছিল যে কেলকাতাৰ, যিহেতু মই আগতে কেলকাতা দেখা নাই, গতিকে কেলকাতাৰ গুৰুত্বপূৰ্ণ স্থানবিলাক মোক যাতে এই 7 দিনৰ ভিতৰত মোক যাতে দৰ্শন কৰাই, তেওঁৰ এটা বিশিষ্ট আজ্ঞা আছিল। গতিকে সেই আজ্ঞা পালন কৰি স্বৰূপ দাই মোক প্ৰথমতে চিৰিয়াখানাত লৈ গ'ল, তাৰপিছত মোক এদিন লৈ গ'ল স্নেক হাউচত, আৰু এনেকুৱা কৰি তেওঁৰ লগত মই এদিন ঘূৰিলোঁ ভিক্টৰিয়া মেম'ৰিয়েল হ'ল, ঠিক তেনেকুৱা কৰি এদিন ঘূৰিলোঁ গংগা তীৰ, আৰু এদিন তেওঁৰ লগত মই গ'লোঁ পৰমহংস যোগানন্দৰ আশ্ৰম। গংগাৰ পাৰত পৰমহংস যোগানন্দৰ এখন আশ্ৰম আছে। মোৰ পিতৃয়ে পৰমহংস যোগানন্দৰ গুৰু বাবাজী মহাৰাজৰ তেওঁৰ প্ৰতি অত্যন্ত অনুৰক্ত আছিল, এই কথাটো জনাৰ কাৰণে মোক তাতেও লৈ গ'ল। তাতে গৈও মই 2খনমান কিতাপ কিনিলোঁ, পৰমহংস যোগানন্দৰ, যুক্তেশ্বৰ গিৰিজী, চামচৰণ লাহিৰীৰ এনেকুৱা কৰি কেইখনমান ক্ৰিয়াযোগৰ কিতাপ কিনিলোঁ। গতিকে স্বৰূপদাৰ লগত যিটো মধুৰ স্মৃতিৰ যিটো অনুভৱ, পূৰা 7 দিন স্বৰূপদাৰ লগত বিভিন্ন স্থান ঘূৰিছোঁ। সেই গোটেই কথাবিলাক এতিয়া স্মৃতিৰ পটত অনাটো মোৰ কাৰণে সম্ভৱ নহ'ব। তাৰে 2-এটা কথা মই স্মৃতিৰ মনত পেলাম। চিৰিয়াখানাত আমি যিদিনা গ'লোঁ স্বৰূপদাৰ লগত, সেইদিনা চিৰিয়াখানাৰ বিভিন্ন জন্তুবিলাক চাই ঘূৰি ফুৰিছোঁ। স্বৰূপদাই সাধাৰণতে অল্পভাষী, তেওঁ বেছি কথা নকয়, কিন্তু যিখিনি কথা কয় খুব গুৰুত্বপূৰ্ণ কথা কয়। তেওঁ বামুণীৰ বিষয়ে বহুত কথা কৈ গৈ আছে, মাৰ বিষয়ে তেওঁ বহুত কথা কৈ গৈ আছে, যে মা সাক্ষাৎ ভগৱতী, মা সাক্ষাৎ জগদম্বা। কেৱল বামুণীয়েই পৰমহংস নহয়, মাও পৰমহংস, এই কথা মনে রাখবে। মার চুল থেকে একদম নখের ডগা পর্যন্ত দয়া মমতার দ্বারা পরিপূর্ণ। তুমি অনেক কাহিনী শুনবে, এখানে অনেক কাহিনী, মার জীবনের অশেষ অনন্ত কাহিনী আছে। মা পরম করুণাময়ী, পরম দয়াময়ী। তুমি মার জীবনের অশেষ কাহিনী জানতে এখনো বাকী আছে। তেওঁৰ মুখেদি মাৰ কিছুমান পৰম দয়া, পৰম কৰোণাৰ কিছুমান অদ্ভুত অদ্ভুত অলৌকিক কাহিনী কিছুমান শুনা পালোঁ। আৰু পৰৱৰ্তী সময়ত মই মাৰ পৰম কৃপাময়ী, পৰম দয়াময়ী ৰূপবিলাক গুৰুধামত মই বহুতবাৰ প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ পিছৰ খণ্ডবিলাকত মই আহি থাকিম, আৰু ইয়াৰ পিছৰ খণ্ডবিলাকত আপোনালোকে শুনি থাকিব এই মাৰ অলৌকিক প্ৰেমৰ কাহিনীবিলাক, অলৌকিক দয়াৰ, অলৌকিক যিবিলাক কৰোণাৰ কাহিনী, যিবিলাক কথা হয়তো গুৰুধামৰ ব্ৰহ্মচাৰীসকলৰ বাহিৰে হয়তো গুৱাহাটী মণ্ডলীৰ কোনো গুৰুভাই হয়তো নাজানে। এনেকুৱা বহুত কাহিনী আছে। সেই কাহিনী মই যিকেইটা কাহিনীৰ লগত মই নিজে প্ৰত্যক্ষৰূপে দেখা পাইছোঁ, সেইবিলাক কাহিনী মই কৈ থাকিম, আপোনালোকে শুনি থাকিব। তাৰপিছত মই ক্ৰমাগতভাৱে 7 দিনমান বিভিন্ন স্থান ঘূৰিলোঁ, আৰু এসময়ত মায়ে ক'লে যে ইয়াৰ পিছৰ মংগলবাৰে তোমাৰ দীক্ষা হবে। গতিকে মই আনন্দৰ আত্মহাৰা হৈ কিনে দীক্ষাৰ কাৰণে সাজু হৈ গ'লোঁ। দীক্ষাৰ কাৰণে যিদিনা সাজু হ'লোঁ, সিদিনা ৰাতিপুৱা মই একদম ব্ৰহ্ম মুহূৰ্তত উঠিছোঁ। তাৰপিছত একদম মই ৰখি আছোঁ, দুপৰীয়া 2টা বজালৈকে মই ৰখি আছোঁ। তেওঁ ইতিমধ্যে ৰাতিপুৱা মোক ফোন কৰিছে 6টা বজাত যে সি কিবা খাইছে নেকি, বোলে খোৱা নাই। আকৌ দুপৰীয়া এটামান বজাত ফোন কৰিছে, সি কিবা খাইছে নেকি, ব্ৰহ্মচাৰীসকলে কৈছে একো খোৱা নাই। তাৰপিছত 2টা-2:30মান বজাত মোক তেতিয়া মাতিলে যে মামনি আহি আছে, তুমি সাজু হোৱা। গতিকে সময় হৈ আহিল। গুৰু ভাই গুৰু ভগ্নীসকল আৰু বাকী সকলো শ্ৰোতাসকল, ইয়াৰ পিছৰ খণ্ডবিলাক আৰু মধুৰাতি মধুৰ হ'ব, আৰু ৰোমাঞ্চকৰ হ'ব। আপোনালোকে চাই থাকক, বোধহয় 5টা-6টামান খণ্ড হ'ব। গতিকে লাইক কৰিব, নিশ্চয় ছাবস্ক্ৰাইব কৰিব নতুনসকলে, এই প্ৰাৰ্থনা।